নমস্কাৰ বন্ধুসকল, আজি আমি জ্যোতিষৰ যিটো গণিতৰ ভাগ আছিল তাৰ দ্বিতীয় খণ্ডটোলৈ আজি আগবাঢ়িছোঁ। আৰু গণিতৰ ভাগত কি কি কথা আছিলে মই ইয়াৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰিছোঁৱেই। আৰু যদি আপোনালোকে সেই ভিডিঅ'টো ভালকৈ চোৱা নাই তেনেহ'লে তলত লিংকটোত গৈ পেলাই ভিডিঅ'টো চাব পাৰে। আজি আমি আহ্নিক গতি, বাৰ্ষিক গতি, অপসূৰ, কক্ষপথ, কৰ্কট সংক্ৰান্তি, মকৰ সংক্ৰান্তি, উত্তৰায়ণ, দক্ষিণায়ন এই বিষয়ৰ ওপৰত অলপ আলোচনা কৰিম। প্ৰথমতে আহোঁ আহ্নিক গতি। আহ্নিক গতি হৈছে যে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰা গতিকেই আহ্নিক গতি বা আৱৰ্তন বোলা হয়। আৰু এই আহ্নিক গতিৰ ফলতে পৃথিৱীত দিন ৰাতি হয় আৰু পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। এইটো হৈছে আহ্নিক গতিৰ ফল। ইয়াৰ পিছতে আছে বাৰ্ষিক গতি। বাৰ্ষিক গতিত কি হৈছে, পৃথিৱীয়ে নিজ কক্ষপথেৰে এক সুনিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকাটোকে বাৰ্ষিক গতি বুলি কোৱা হয়। আৰু বাৰ্ষিক গতিৰ ফলতে দিন ৰাতি দীঘল ছুটি হোৱাৰ উপৰিও ঋতু পৰিৱৰ্তন হয়। তাৰপিছতে আছে আমি অপসূৰ কাক বোলে, যে যিদিনাখন সূৰ্যৰ দূৰত্ব পৃথিৱীৰ পৰা সৰ্বাধিক হয় সেই দিনটোকে অপসূৰ বুলি কোৱা হয়। আৰু এই অপসূৰ 4 জুলাই তাৰিখে সংঘটিত হয়। ইয়াৰ পিছত কক্ষপথ আছে। কক্ষপথ হ'ল যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা যি পথ, সেই পথটো গোলাকাৰ নহয়। ইয়াৰ পৰিৱৰ্তে কি হয় যে সেই পথটো হয় উপবৃত্তাকাৰ। আৰু সেই উপবৃত্তাকাৰ পথটোকে আমি কক্ষপথ বুলি কোৱা হয়। তাৰপিছত আছে কৰ্কট সংক্ৰান্তি। যে সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তিৰ ৰেখাৰ ওপৰত লম্বভাৱে পৰা দিনটোক কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। আৰু এই কৰ্কট সংক্ৰান্তি কেতিয়া হয়, যে 21 জুনৰ দিনা সংঘটিত হয়। ঠিক তেনেকৈ মকৰ সংক্ৰান্তি হ'ল যে সূৰ্যৰ ৰশ্মি মকৰক্ৰান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰা দিনটোক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। আৰু এই মকৰ সংক্ৰান্তি 22 ডিচেম্বৰ দিনা সংঘটিত হয়। তাৰপিছতে আছে উত্তৰায়ণ আৰু দক্ষিণায়নৰ কথা। উত্তৰায়ণ বুলি ক'লে যেতিয়া সূৰ্য মকৰ ৰাশিৰ পৰা মিথুন ৰাশিলৈ গতি কৰে তেতিয়া তাক উত্তৰায়ণ বুলি কোৱা হয়। আৰু সূৰ্যৰ এই উত্তৰায়ণৰ সময়সীমা মাত্ৰ 6 মাহ। আৰু দক্ষিণায়ন হ'ল যেতিয়া সূৰ্য কৰ্কট ৰাশিৰ পৰা আৰম্ভ কৰি ধনু ৰাশিলৈ গতি কৰে, সেই সময়ছোৱাক দক্ষিণায়ন বুলি কোৱা হয়। গতিকে সেই দক্ষিণায়নৰ সময়খিনিও হৈছে 6 মাহ। গতিকে এইখিনি নিশ্চয় আপোনালোকে গম পাইছে। তেওঁ উত্তৰায়ণত যিটো ক'লোঁ যে পৃথিৱী সূৰ্যত মকৰ ৰাশিত পৰা আৰম্ভ কৰি মিথুন ৰাশিলৈ গতি কৰে, যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়াই আমাৰ কি হয়, মাঘ বিহুৰ আৰম্ভ হয়। আৰু সেইখিনিৰ পৰা উত্তৰায়ণ হয়। সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰি পেলাই মিথুন ৰাশিলৈ সেইখিনি সময়ত গতি কৰে। অৰ্থাৎ সূৰ্য মকৰ ৰাশিৰ পৰা আৰম্ভ কৰি যিটো মিথুন ৰাশিলৈ গতি কৰা সময় হয় সেইটো হৈছে আমাৰ 6 মাহ। সেইখিনি সময়ক কৈছে উত্তৰায়ণ বুলি। ঠিক তেনেকৈ দক্ষিণায়নটো ঠিক একেই। এতিয়া কথাবিলাক মই আজি এইখিনি বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ। আৰু নতুন নতুন কথা আছে, এইবোৰ মই পিছৰ ভিডিঅ'টোত আপোনাৰ আলোচনা কৰিম। কোনটো কি বস্তু কাক বোলে, কোনটো গ্ৰহ কিমান দিন এটা ৰাশিত থাকে, কিমান থাকে, এই সকলোবোৰ কথা ইয়াৰ পিছত মই ভিডিঅ'টোত আলোচনা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ।